সকলোকে স্বাগতম জানাইছো LPNMSR ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ এক্সাৰসাইজ 13A ৰ 7 নম্বৰৰ পৰা প্ৰশ্নকেইটা। যেহেতু আমি যোৱা ভিডিঅ'ত 6 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছো আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি চোৱা না তেতিয়াহ'লে তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা। সো 7 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ৰেশিও অফ টু নাম্বাৰ ইজ 7:12. হোৱাট উইল বি দ্য নিউ ৰেশিও অফ ইট এনচিডেণ্ট ইজ ডাবল এণ্ড কনচিকুৱেণ্ট ইজ ইনক্ৰিজ বাই 2। আৰু অসমীয়াত কি কৈছে চোৱা। নাম্বাৰ 7 দুটা সংখ্যাৰ অনুপাত 7:12। ইয়াৰ পূৰ্বপদক 2 গুণ আৰু উত্তৰপদক 2 বৃদ্ধি কৰিলে নতুন অনুপাতটো কি হ'ব? অৰ্থাৎ ইয়াত কি লিখা আছে 7:12 লিখা আছে। এই অনুপাতৰ আগত যে 7টো আছে এই 7টোক কি বুলি কোৱা হ'ব? পূৰ্বপদ বুলি কোৱা হয়। আৰু অনুপাতৰ পিছত যে 12 আছে এই সংখ্যাটো কি বুলি কোৱা হ'ব? উত্তৰপদ বুলি কোৱা হ'ব। আৰু ইংলিছত চাই লোৱা ইয়াত কি লিখা আছে 7:12। এই ৰেচিঅ'টোৰ আগৰ যোনটো সংখ্যা এইটো কি বুলি কোৱা হ'ব? এনচিডেণ্ট বুলি কোৱা হয়। আৰু যোনটো কি আছে অনুপাতৰ পিছত থকা সংখ্যাটো কি বুলি কোৱা হয়? কনচিকুৱেণ্ট বুলি কোৱা হয়। এতিয়া চোৱা আমি কেনেকৈ কৰিম নাম্বাৰ 7ৰ সলিউশ্যন। এতিয়া চোৱা মই এই চাইডত ইংলিছত কৰি যাম আৰু এই চাইডত অসমীয়াত কৰি যাম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে তোমালোকে এনচাৰটো ইয়াৰ পৰা লিখি ল'বা। চোৱা 7 নম্বৰটো কি লিখা আছে? ৰেচিঅ' অফ টু নাম্বাৰ ইজ 7:12। এই কথাটো ইয়াত লিখি লোৱা প্ৰশ্নৰ পৰা চাই ৰেচিঅ' অফ টু numbers 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 is 7:12। তাৰপিছত কি কৈছে চোৱা, কৈছে যে হোৱাট উইল বি দ্য নিউ ৰেচিঅ'। অৰ্থাৎ নতুন অনুপাতটো আমি লিখিব লাগে হয়নে? ইয়াত লিখিবা যে দ্য নিউ ৰেচিঅ'টো কেনেকৈ উলিয়াম চোৱা। যোনটো কি আছে অনুপাত আছে এইটো ইয়াত লিখি লোৱা 7:12। এতিয়া কি কৰা এই যোনটো 7 আছে 7টো কি কৰা ওপৰত লিখা আৰু এই যোনটো কি আছে 12 আছে 12টো কি কৰা তলত লিখা। এতিয়া চোৱা কি কৈছে যে প্ৰশ্নটো চাই লোৱা। কৈছে যে হোৱাট উইল বি দ্য নিউ ৰেচিঅ' ইফ ইটছ এনচিডেণ্ট ইজ ডাবল। অৰ্থাৎ ওপৰৰ যোনটো কি আছে আমাৰ পূৰ্বপদ আছে এই পূৰ্বপদটোক কি কৰিব দিছে? 2 পূৰণ কৰিব দিছে। এই 7টোৰ লগত কি কৰিব দিছে? আমাক 2 পূৰণ কৰিব দিছে। আৰু কি কৰিব দিছে চোৱা ডাবল এণ্ড কনচিকুৱেণ্ট ইজ ইনক্ৰিজ বাই 2। অৰ্থাৎ এই যোনটো উত্তৰপদ আছে তাক কি কৰিব দিছে? 2 বঢ়াব দিছে হয়নে? এই 12টোৰ লগত কি কৰিব দিছে? 2 এটা বঢ়াব দিছে। এতিয়া চোৱা 7ৰ লগত 2টো পূৰণ কৰা 7 গুণ কিমান হ'ব? 14। আৰু 12ৰ লগত 2টো যোগ কৰা 12 আৰু 2 যোগ কৰিলে কিমান হ'ব? 14। এতিয়া চোৱা ওপৰত যিহেতু 14 আছে তলত 14 আছে এই 14 দি আমি 14টো কাটিব পাৰি। এতিয়া চোৱা ওপৰত যিহেতু একো নাই তাৰমানে ইয়াত এটা কি আছে বুলি ভাবি ল'বা 1 বুলি ভাবি ল'বা 1 আছে বুলি ভাবি ল'বা। আৰু চোৱা তলত যিহেতু একো নাই তাৰমানে ইয়াত তলত এটা 1 আছে বুলি ভাবি ল'বা। এতিয়া চোৱা কিমান পালোঁ? ওপৰত পালোঁ 1। আৰু ইয়াত কি কৰা অনুপাত দিয়া যিহেতু আমি কি কৰিম ৰেচিঅ'টো উলিয়াম। ইয়াত ৰেচিঅ' চিনটো দিয়া আৰু তলত 1টো লিখা। এইটো হ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ। আৰু চোৱা অসমীয়াত কেনেকৈ কৰিবা নাম্বাৰ 7ৰ সলিউশ্যন। চোৱা অসমীয়াত কৰিলে আমি আৰু ভালদৰে বুজি পাম। ঠিক আছে চোৱা দুটা সংখ্যাৰ অনুপাত 7:12 এই কথাটো ইয়াত লিখি লোৱা। ইয়াত লিখা আছে দুটা সংখ্যাৰ অনুপাত কিমান লিখা আছে চোৱা 7:12। তাৰপিছত কি কৈছে চোৱা কৈছে ইয়াৰ পূৰ্বপদক 2 গুণ আৰু উত্তৰপদক 2 বৃদ্ধি কৰিলে নতুন অনুপাতটো কি হ'ব? নতুন অনুপাতটো আমি উলিয়াব লাগে হয়নে? ইয়াত লিখা যে নতুন অনুপাতটো হ'ব কি হ'ব চোৱা। প্ৰথমে এই যোনটো অনুপাত দি আছে এইটো লিখা 7:12। তাৰপিছত কি কৈছে চোৱা প্ৰশ্নটো কৈছে যে 7:12ক ইয়াৰ পূৰ্বপদক 2 গুণ। অৰ্থাৎ এই যোনটো পূৰ্বপদ আছে এই 7টো আছে 7টোৰ লগত কি কৰিব লাগিব? 2 পূৰণ কৰিব লাগিব। অৰ্থাৎ এতিয়া কি কৰা এই 7টো ওপৰত লিখা এই 12টো তলত লিখিবা। তাৰপিছত কি কৰিবা চোৱা এই 7ৰ লগত কি কৰিব দিছে চোৱা কৈছে পূৰ্বপদক 2 গুণ মানে পূৰণ। এই 7ৰ লগত কি কৰা 2 পূৰণ কৰা। তাৰপিছত কি কৈছে চোৱা আৰু উত্তৰপদক 2 বৃদ্ধি। উত্তৰপদ মানে এই 12টো হয়নে? অনুপাতৰ পিছত থকা পদটো কি বুলি কোৱা হয়? উত্তৰপদ। এই উত্তৰপদটো আমি কি কৰিব লাগিব? 2 বঢ়াব লাগিব। ইয়াত পূৰণ চিহ্ন নহয় ইয়াত যোগ চিহ্ন হ'বগৈ হয়নে? যোগ কৰিবা। এতিয়া 7ৰ লগত 2টো পূৰণ কৰা 7 গুণ কিমান? 14। 12ৰ লগত 2টো যোগ কৰা 12 2 কিমান? 14। এতিয়া চোৱা এই ওপৰৰ 14ৰ লগত আমি তলৰ 14টো কাটিব পাৰি। চোৱা যিহেতু ওপৰত একো নাই তাৰমানে ইয়াত কি আছে বুলি ভাবিবা এটা 1 আছে। আৰু যিহেতু তলটো একো নাই তাৰমানে ইয়াত কি আছে এটা 1 আছে। যেহেতু আমাক চোৱা কি কৰিব দিছে অনুপাতটো উলিয়াব দিছে সেইকাৰণে কি কৰে এই 1টো আগত লিখা। তাৰপিছত ইয়াত অনুপাতৰ চিনটো দিয়া আৰু এই তলৰ যোনটো 1 আছে সেইটো কি কৰে ইয়াত লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 8 নম্বৰটো কি কৈছে in each of the following ratios considering the consequent of the ratio is 100 find the equivalent ratios। আৰু অসমীয়াত কি কৈছে চোৱা 8 নম্বৰ তলৰ প্ৰদত্ত অনুপাতকেইটাৰ প্ৰত্যেকৰে উত্তৰপদ 100 কৰি সমতুল্য অনুপাত উলিওৱা।
কৈছোঁ উত্তৰ পথ চোৱা ইয়াৰ উত্তৰ পথ কোনটো এইটো 4 এই 4টোক আমি কি কৰি ল'ব লাগিব 100 কৰি ল'ব লাগিব অৰ্থাৎ যেতিয়া আমি পঢ়িম তেতিয়া ভালদৰে বুজি পাম চোৱা নাম্বাৰ 8ৰ কিমান নাম্বাৰ চোৱা 1 হয়নে নাম্বাৰ 8ৰ 1ৰ সলিউশ্যন প্ৰথম অনুপাতটো কিমান আছে চোৱা এইটো লিখি লোৱা 1 ৰেচিঅ' কিমান আছে 4 হয়নে 1:4 এতিয়া চোৱা কেনেকৈ কৰিম এই 1টো ওপৰত লিখি লোৱা এই যোনটো 4 আছে এইটো তলত লিখি লোৱা এতিয়া চোৱা আমাক কি কৈছে চোৱা কৈছে যে যোনটো কি আছে উত্তৰ পদ আছে এই উত্তৰ পদটোক আমি কি কৰি ল'ব লাগিব 100 কৰি ল'ব লাগিব অৰ্থাৎ উত্তৰ পদটোক আমি কি কৰি ল'ব লাগিব 100 কৰি ল'ব লাগিব এতিয়া চোৱা 4ৰ লগত কিমান পূৰণ কৰিলে 100 হ'ব চোৱাচোন 4ৰ লগত যদি আমি কি কৰোঁ 25 পূৰণ কৰোঁ হয়নে 4ৰ লগত যদি 25 পূৰণ কৰোঁ তলত কিমান পাম আমি 100 পাম হয়নে এতিয়া চোৱা উত্তৰ পদটো আমাক কিমান হ'ল 100 হ'ল আৰু যদি তলত যদি 25টো পূৰণ কৰোঁ ওপৰতে কিমান পূৰণ কৰিব লাগিব 25 পূৰণ কৰিব লাগিব এতিয়া চোৱা 25ৰ লগত 1 পূৰণ কৰা 25 গুণ কিমান হ'ব 25 অৰ্থাৎ আমাৰ যোনটো ৰেচিঅ' সেইটো কিমান পালোঁ 25 ৰেচিঅ' কিমান 100 এইটো হৈ গ'ল আমাৰ 8ৰ 1 নম্বৰটোৰ এনচাৰ তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে নাম্বাৰ 2ৰ সলিউশ্যন যিহেতু অসমীয়াত কৰিলোঁ এইটো ওলাব এনচাৰটো হয়নে সেইকাৰণে মই আৰু এক্সট্ৰাকৈ অসমীয়াত কৰি দিয়া নাই ইয়াৰ পিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2ৰ সলিউশ্যন কিমান আছে চোৱা 7:20 এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে যোনটো 7 আছে 7টো কি কৰা ওপৰত লিখা এই 20টো তলত লিখা এতিয়া চোৱা তলত আমাৰ এই যোনটো 20 আছে এইটোক আমি কি কৰি ল'ব লাগিব 100 বনাই ল'ব লাগিব হয়নে যিহেতু আমাক প্ৰশ্নটোত কৈ দিছে চোৱা কৈছে যে উত্তৰ পদক 100 কৰি ল'ব লাগিব হয়নে 100 কৰি অৰ্থাৎ উত্তৰ পদটো আমি কি কৰিব লাগিব 100 কৰিব লাগিব এতিয়া চোৱা এই 20ৰ লগত আমি কিমান পূৰণ কৰিলে 100 পাম তলত 20ৰ লগত যদি আমি কি কৰোঁ 5 পূৰণ কৰোঁ হয়নে তেতিয়াহ'লে আমি কিমান পাম চোৱা 100 পাম হয়নে 20 5 গুণ কিমান 100 তলত যদি 5 পূৰণ কৰোঁ ওপৰে কিমান কৰিব লাগিব 5 পূৰণ কৰিব লাগিব হয়নে 5 এতিয়া আৰু এই 5ৰ লগত 7 পূৰণ কৰা 5 7 গুণ কিমান 35 এতিয়া চোৱা আমাৰ যোনটো ৰেচিঅ' সেইটো কিমান হ'ব ওপৰত 35ত 35 লিখা আৰু ইয়াত কি কৰা অনুপাতৰ চিনটো দিয়া আৰু পিছ তলত থকা 100টো কি কৰা ইয়াৰ পিছপিনে লিখি লোৱা আমাৰ অনুপাতটো কিমান হ'ল 35:100 এইটো হ'ল আমাৰ 2 নম্বৰটো এনচাৰ যিহেতু আমাৰ অসমীয়াত কৰিলোঁ এইটোৱে ওলাব এনচাৰটো সেইকাৰণে আৰু মই এক্সট্ৰাকৈ অসমীয়াত কৰি দিয়া নাই এতিয়া 9 নম্বৰটো চোৱা কি কৈছে ড্ৰ ফিগাৰ্ছ উইথ ৰুলাৰ এণ্ড পেঞ্চিল এণ্ড ফাইণ্ড দ্য ৰেচিঅ'জ নাম্বাৰ 1 দ্য নাম্বাৰ অফ ডায়গনেলছ অফ এ পেণ্টাগন এণ্ড টু দ্য নাম্বাৰ অফ ইচ ছাইডছ আৰু অসমীয়াত কি কৈছে চোৱা হাতে কামে কৰি অনুপাত নিৰ্ণয় কৰা চিত্ৰ আঁকি মাপক পেঞ্চিল লৈ নাম্বাৰ 1 এটা পঞ্চভুজৰ কৰ্ণৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত পঞ্চভুজ মানে হ'ল যি বহুভুজৰ 5টা বাহু থাকিব তাক আমি কি বুলি ক'ম পঞ্চভুজ অৰ্থাৎ চোৱা কেনেকৈ কৰিবা চোৱা কেনেকৈ কৰিম আমি যি বহুভুজৰ কি থাকিব 5খন কি থাকিব বাহু থাকিব অৰ্থাৎ 5টা বাহু থাকিবগৈ ইয়াত এটা বাহু আঁকিলোঁ আমি আন এটা বাহু আঁকা 2টা বাহু আঁকিলোঁ আমি 3টা বাহু আঁকিলোঁ 4টা বাহু আঁকিলোঁ আৰু এখন বাহু আঁকি দিয়ে ইয়াত আৰু এখন বাহু আঁকি দিয়ে ইয়াত চ' আমি কি কৰিলোঁ এতিয়া ইয়াত 5খন বাহু আঁকিলোঁ নাই ইয়াত কি বুলি কোৱা হ'ব পঞ্চভুজ বুলি কোৱা হ'ব আৰু এই যোনটো বিন্দু আছে এই বিন্দুটোৰ আমি নাম দি দিলোঁ এ এই বিন্দুটোৰ নাম হ'ল বি এই বিন্দুটোৰ নাম চি এই বিন্দুটোৰ নাম আমি ডি বুলি দিলোঁ আৰু এই বিন্দুটোৰ নাম ই আৰু যাক ইংৰাজীত এইখনক কি বুলি কোৱা হ'ব পেণ্টাগন বুলি কোৱা হ'ব PENTAGON পেণ্টাগন আৰু কি কৈছে চোৱা ইয়াৰ কৈছে দ্য নাম্বাৰ অফ ডায়গনেলছ মানে কৰ্ণ এতিয়া কৰ্ণ মানে কি চোৱা ইয়াত যে এই যে বিন্দুকেইটা আছে এই বিন্দুটোৰ পৰা ইয়াত দূৰত থকা বিন্দু কোনটো চোৱাচোন এইটো হ'ল ওচৰৰ বিন্দু হয়নে এই চাইডত থকা ওচৰৰ বিন্দু হ'ল এইটো আৰু এই চি বিন্দুটোৰ ওচৰত থকা বিন্দুটো হ'ল এইটো হয়নে এতিয়া কৈছে যে এই বিন্দুটোৰ পৰা ইয়াত দূৰত থকা বিন্দুৰ ওপৰত যে আমি কি কৰিম যি আঁচডাল আঁকিম আঁচটো আঁকিম তাক কি বুলি কোৱা কৰ্ণ বুলি কোৱা হয় অৰ্থাৎ চোৱা এই যোনটো চি বিন্দু আছে এই বিন্দুটোৰ পৰা চোৱা আমি কি কৰিম ইয়াত দূৰত থকা বিন্দু কি ই আৰু এ হয়নে এই ই বিন্দুটোৰ ওপৰত আমি কি কৰিম এই স্কেলৰ সহায়ত এডাল ইয়াত কি আঁকিছোঁ ৰেখা আঁকিছোঁ হয়নে এই ৰেখাডালক কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় আকৌ এই এ বিন্দুৰ ওপৰতো কি আঁকা এডাল কৰ্ণ আঁকা এতিয়া কি কৰা এই বি বিন্দুটোক কেন্দ্ৰ কৰি পেলাই ইয়াত দূৰত থকা বিন্দু কোনটো কোনটো আছে চোৱা দূৰত থকা বিন্দুটো হ'ল ই আৰু ডি বিন্দুটো হয়নে এই ই আৰু ডি বিন্দুৰ ওপৰত কি কৰা কৰ্ণ আঁকা কি কৰা কৰ্ণ আঁকি দিয়া স্কেলৰ সহায়ত এতিয়া চোৱা বিৰ পৰা আমি কৰ্ণ আঁকিলোঁ চিৰ পৰা আঁকিলোঁ এতিয়া চোৱা এ বিন্দুটো কেন্দ্ৰ কৰিবি ইয়াত দূৰত থকা বিন্দু কোনটো আছে চোৱাচোন এ বিন্দুটো কেন্দ্ৰ কৰি পেলাই এ বিন্দুটো কেন্দ্ৰ কৰিলে ইয়াত দূৰত থকা বিন্দু কি এই চি আৰু ডি এতিয়া চোৱা চিত আঁকা আছে এই ডি বিন্দুটোত কি কৰা কৰ্ণ আঁকা ডি বিন্দুটো কৰ্ণ আঁকিলোঁ চোৱা এতিয়া চোৱা ই বিন্দুটো কেন্দ্ৰ কৰিলে ইয়াত দূৰত থকা বিন্দু বি আৰু চি হয়নে যিহেতু বি আৰু চিত আঁকা আছে অলৰেডি হয়নে যিহেতু আমাৰ কৰ্ণ আৰু আঁকিব নোৱাৰি চোৱা কৰ্ণ কেইখন আঁকিলোঁ আমি ইয়াত 1 2 3 4 এই চাইডে এখন আছে 5 হয়নে 5খন কৰ্ণ আৰু ইয়াৰ বাহু কেইটা আছে চোৱাচোন বাহু ইয়াত এখন বাহু 2খন বাহু 3খন বাহু 4খন বাহু 5খন বাহু তেতিয়াহ'লে ইয়াত লিখিবা যে
ইয়াত লিখিবা এইদৰে লিখিবা যে নাম্বাৰ ইংলিছত হ'লে এইদৰে লিখিবা যে নাম্বাৰ অফ সাইডস সাইডস মানে বাহু বাহু কেইটা আছে চোৱা ইয়াত বাহু কেইখন আছে 5খন হয়নে সেইকাৰণে ইয়াত 5 বুলি লিখিবা আৰু আমি কৰ্ণ কেইখন পালো চোৱা ইয়াত লিখিবা যে এণ্ড নাম্বাৰ NUMBER নাম্বাৰ অফ ডায়াগনেলস DIAGONALS ডায়াগনেলস অৰ্থাৎ কৰ্ণ কেইখন পালো আমি 5খন পালো হয়নে ইয়াত লিখি দিয়া 5 কৰ্ণ কেইখন পালো আমি 5খন ইয়াত 5 বুলি লিখি দিয়া এতিয়া ৰেচিঅ'টো কিমান হ'ব চোৱা RATIO ৰেচিঅ'টো কিমান হ'ব চোৱা এই যে 5টো পালো আমি সাইড কেইখন পালো 5খন 5টো ওপৰত লিখা আৰু যে আমি ডায়াগনেলস অৰ্থাৎ যে কৰ্ণ যে 5খন পালো এই 5টো কি কৰা তলত লিখি দিয়া এতিয়া চোৱা এই 5ত কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ তলৰ 5টো আমি ওপৰৰ 5টো কাটিব পাৰি এতিয়া চোৱা ওপৰৰ একোনে মানে ইয়াত 1 এটা আছে এই তলৰ একোনে মানে কি আছে এটা 1 আছে আৰু আমাৰ যোনটো অনুপাত সেইটো কিমান হ'ব এই ওপৰৰ 1 লিখা যেহেতু আমাক ৰেচিঅ' উলিয়াব দিছে ইয়াত ৰেচিঅ'ৰ চিনটো দিয়া আৰু এই তলত থকা 1টো কি কৰা ইয়াত পিছপিনে লিখি দিয়া এইটোৱে হ'ল আমাৰ 9 নম্বৰৰ 1ৰ আনসাৰ চোৱা এতিয়া অসমীয়াত কেনেকৈ কৰিম আমি নাম্বাৰ 9ৰ 1ৰ সলিউশন প্ৰথমে কি কৰিবা এই চিত্ৰখন আমি ইয়াত আঁকি লওঁ 1 2 3 4খন বাহু আৰু এইফালে আঁকি দিয়া 5খন বাহু আঁকিলো হয়নে 5খন বাহু আঁকিলো এতিয়া কি কৰা এই বাহু অৰ্থাৎ এই বিন্দুটোৰ নাম দিয়ে A এই বিন্দুটোৰ নাম B এই বিন্দুটোৰ নাম C বুলি দিলো এই বিন্দুটোৰ নাম D আৰু এই বিন্দুটোৰ নাম E বুলি দিলো এতিয়া কি কৰা এই A বিন্দুৰ পৰা কি কৰা ইয়াত দূৰত থকা বিন্দুকেইটা কি আঁকা কৰ্ণ আঁকা ইয়াত কৰ্ণ আঁকিলো ইয়াৰে কি কৰা কৰ্ণ আঁকি দিয়া এতিয়া B বিন্দুৰ পৰা কৰ্ণ আঁকাচোন B বিন্দুৰ পৰা যদি কৰ্ণ আঁকো আমি এই E বিন্দুটো হয়নে E বিন্দুটো আমি কৰ্ণ আঁকিব পাৰি আৰু এই D বিন্দুত আঁকিব পাৰি হয়নে Bৰ পৰা D বিন্দুত আমি কৰ্ণ আঁকিব পাৰি আৰু চোৱা ক'ত আঁকিব পাৰি এই C বিন্দুৰ পৰা আমি চোৱা A বিন্দুত আঁকা আছে এই C ৰ পৰা E বিন্দুত আঁকিব পাৰি হয়নে E বিন্দুত এটা কি কৰা কৰ্ণ আঁকি দিয়া এতিয়া চোৱা আমি কৰ্ণ কেইখন পালে চোৱা যেহেতু আৰু আঁকিব নোৱাৰি কৰ্ণ কেইখন পালো ইয়াত 1খন 2খন 3খন 4খন আৰু এইফালে এখন আছে না 5খন এইকাৰণে ইয়াত অসমীয়াত হ'লে এইদৰে লিখিবা যে ইয়াত লিখি দিবা যে পঞ্চভুজ ইয়াত লিখা যে আমাৰ প্ৰশ্নটো কি কৈছে চোৱা কৈছে পঞ্চভুজৰ কৰ্ণৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত ইয়াত লিখা যে পঞ্চভুজৰ বাহুৰ সংখ্যা চোৱা পঞ্চভুজৰ ইয়াত বাহু কেইখন আছে 5খন হয়নে 1খন 2খন 3খন 4খন 5খন ইয়াত লিখা 5 আৰু ইয়াত লিখিবা যে পঞ্চভুজৰ কৰ্ণ হয়নে ইয়াত লিখা আছে কৰ্ণৰ সংখ্যা পঞ্চভুজৰ কৰ্ণ সংখ্যা অৰ্থাৎ কৰ্ণ কেইখন আছে 5খন হয়নে ইয়াত লিখা 5 আৰু ইয়াত লিখিবা যে অনুপাত যেহেতু আমাক অনুপাতটো উলিয়াব দিছে ইয়াত লিখিবা যে অনুপাত এতিয়া চোৱা অনুপাতটো কেনেকৈ উলিয়াবা এই পঞ্চভুজৰ বাহুৰ সংখ্যা কিমান আছে 5 আছে ওপৰত 5 বুলি লিখা আৰু কৰ্ণৰ সংখ্যা কিমান আছে 5 আছে এই 5টো কি কৰা তলত লিখা এতিয়া চোৱা এই 5 দি আমি ওপৰ 5টো কাটিব পাৰি যেহেতু ওপৰ একোনে মানে কি আছে এটা 1 আছে আৰু তলত একোনে মানে কি আছে এটা 1 আছে এই ওপৰৰ 1টো লিখা যেহেতু অনুপাত উলিয়াব দিছে আমাক অনুপাতৰ চিনটো দিয়া আৰু তলৰ ওই যোনটো 1 আছে 1টো কি কৰা ইয়াত পিছপিনে লিখি দিয়া এইটো হৈ গ'ল আমাৰ 9ৰ 1ৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে দ্য নাম্বাৰ অফ হাইপটেনিউজ অফ এ ৰাইট এংগেল ট্ৰায়েংগেল টু ইটছ নাম্বাৰ অফ সাইডস আৰু অসমীয়াত কি কৈছে চোৱা এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত সমকোণী ত্ৰিভুজ মানে হ'ল যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তাক আমি কি বুলি ক'ম সমকোণী ত্ৰিভুজ বুলি ক'ম অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশন চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰিম আমি এই কোণমান যন্ত্ৰখনৰ সহায়ত প্ৰথমে ইয়াত কি কৰিম 90 ডিগ্ৰী এটা কোণ অংকন কৰি ল'ম প্ৰথমে কি কৰিবা এইদৰে এটা ৰেখা অংকন কৰি ল'বা তাৰপিছত এই কোণমান যন্ত্ৰখন বহাই পেলাই আমি কি কৰিম 90 ডিগ্ৰী এটা কোণ অংকন কৰিম যেহেতু 90 চোৱা ক'ত আছে ইয়াত এটা কি কৰা ফুট দিয়া অৰ্থাৎ বিন্দু দিয়া এটা কি কৰা এই বিন্দুটোৰ লগত এই বিন্দুটো কি কৰা সংযোগ কৰি দিয়া আৰু এই বিন্দুটোৰ লগত এই বিন্দুটো কি কৰা সংযোগ কৰি দিয়া এতিয়া এই বিন্দুটোৰ নাম দিলো আমি A এই বিন্দুটোৰ নাম দিলো আমি B আৰু এই বিন্দুটোৰ নাম দিলো আমি C আৰু এই যে কোণখন আছে এই কোণখনৰ মানটো কিমান হ'ব 90 ডিগ্ৰী আৰু ইয়াক আমি কি বুলি ক'ব পাৰি সমকোণ বুলি ক'ব পাৰি এই সমকোণী ত্ৰিভুজৰ বিপৰীত যোনটো বাহু আছে এইটো কি বুলি কোৱা হ'ব অতিভুজ বুলি কোৱা হয় অৰ্থাৎ চোৱা এই সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা কিমান 1 অৰ্থাৎ চোৱা অতিভুজ কেইখন পাইছো আমি এখন পাইছো হয়নে এডাল পাইছো 1 আৰু ইয়াৰ বাহুৰ সংখ্যা কিমান আছে চোৱা 1 2 3 হয়নে ইয়াত 3 লিখা এতিয়া চোৱা ইংলিছত কেনেদৰে কৰিবা চোৱা ইয়াত লিখিবা যে নাম্বাৰ NUMBER নাম্বাৰ অফ হাইপটেনিউজ HSY
PUTENUS, hypotenuse of a triangle, TRIANGLE, triangle। অৰ্থাৎ চোৱা এই সমকোণী ত্ৰিভুজৰ আমি অতিভুজ কেইখন পাইছোঁ? এখন। এইকাৰণে ইয়াত 1 বুলি লিখিবা, আৰু অতিভুজটোক ইংলিছত কি বুলি কয়? হাইপটেনিউজ বুলি কোৱা হয়, হয়নে? এই কথাটো আমি লিখি দিলোঁ যে নাম্বাৰ অফ হাইপটেনিউজ অফ এ ট্ৰাইংগল 1 এণ্ড নাম্বাৰ NUMBER নাম্বাৰ অফ চাইডছ SIDES চাইডছ, আৰু অৰ্থাৎ সমবাহু নহয়, চৰি, সমকোণী ত্ৰিভুজৰ ইয়াৰ বাহুৰ সংখ্যাটো কিমান আছে চোৱাচোন, 1 2 3, সেইকাৰণে ইয়াত 3 বুলি লিখা। এতিয়া ইয়াত লিখিবা যে ৰেচিঅ' RATIO, ৰেচিঅ'টো কেনেকৈ উলিয়াম চোৱা, যিহেতু ইয়াত প্ৰথমে কিমান পালোঁ? 1 পালোঁ, 1টো কি কৰে ওপৰত লিখা, আৰু যিহেতু আমি চাইড কিমান পালোঁ? 3, সেইকাৰণে ইয়াত 3 বুলি লিখা। এতিয়া এই 1টো ইয়াত লিখা, যিহেতু আমাক ৰেচিঅ' উলিয়াব দিছে, ইয়াত কি কৰা ৰেচিঅ'ৰ চিনটো দিয়া, আৰু যিহেতু তলত 3 আছে, এই 3টো কি কৰা পিছপিনে লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 9ৰ 2 চলিউশ্যন। আৰু অসমীয়াত কেনেকৈ কৰিবা চোৱা, নাম্বাৰ 2ৰ চলিউশ্যন চোৱা কেনেকৈ কৰিবা। প্ৰথমে কোণমান যন্ত্ৰখনৰ সহায়ত কি কৰিবা, এইদৰে এডাল ৰেখা অংকন কৰি ল'বা। তাৰপিছত কি কৰিবা, এই কোণমান যন্ত্ৰখন বহাই পেলাই 90 ডিগ্ৰী এটা কোণ অংকন কৰি ল'বা। 90 ডিগ্ৰী যিহেতু ইয়াত আছে, ইয়াত এটা ফুট দিয়া। এতিয়া কি কৰা, এই বিন্দু দুটা লগাই দিয়া, আকৌ এই বিন্দুটোৰ লগত এই ইয়াত থকা ৰেখাডালৰ বিন্দুটো কি কৰা লগাই দিয়ে। এই যোনটো বিন্দু এইটোৰ নাম দিলোঁ A, এই বিন্দুটোৰ নাম দিলোঁ আমি B, আৰু এই বিন্দুটোৰ নাম দিলোঁ C, আৰু এই যোনটো আমি কোণ পালোঁ, এই কোণৰ মানটো কিমান? 90 ডিগ্ৰী। আৰু এই 90 ডিগ্ৰীটো কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। সমকোণী ত্ৰিভুজৰ বিপৰীত দিশত থকা বাহুটোক কি বুলি কোৱা হয়? অতিভুজ বুলি কোৱা হয়। এইখন হ'ল কি? অতিভুজ। আৰু অতিভুজৰ সংখ্যাটো কিমান? 1, হয়নে? সমকোণী ত্ৰিভুজৰ অতিভুজ এখন পালোঁ আমি, এখন পালোঁ, সেইকাৰণে 1 বুলি লিখিবা। আৰু বাহু কেইখন আছে? 3খন, ইয়াত 3 বুলি লিখিম। এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিবা, ইয়াত লিখিবা যে চোৱা প্ৰশ্নটোত কি লিখা আছে, সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা আৰু বাহুৰ সংখ্যা। ইয়াত লিখা আছে সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা সমান। অতিভুজ কেইখন পালোঁ আমি চোৱা, এখন পাইছিলোঁ, ইয়াত 1 বুলি লিখিবা। তাৰপিছত ইয়াত লিখিবা যে সমকোণী ত্ৰিভুজৰ কি পালোঁ? বাহু, হয়নে? বাহুৰ সংখ্যা, অৰ্থাৎ চোৱা অতিভুজ নহয়, সমকোণী ত্ৰিভুজৰ বাহু কেইডাল আছে? এডাল, দুডাল, 3ডাল, হয়নে? সেইকাৰণে ইয়াত 3 বুলি লিখা। এতিয়া লিখিবা যে অনুপাত। চোৱা আমি প্ৰথমে কিমান পাইছোঁ? 1 পাইছিলোঁ, 1টো ওপৰত লিখি দিয়া, আৰু যিহেতু পিছত 3 পাইছিলোঁ, 3টো কি কৰা তলত লিখা। এতিয়া এই 1টো কি কৰা ইয়াত লিখা, যিহেতু অনুপাতটো উলিয়াব দিছে, ইয়াত কি কৰা অনুপাতৰ চিনটো দিয়া, আৰু যিহেতু তলত 3 থাকি গ'ল, এই পিছপিনে কি কৰা 3টো বহাই দিয়া। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 10 নম্বৰটো চোৱা কি কৈছে, প্ৰেজেণ্ট এজ অফ টগৰ ইজ 10 years, হাৰ চিষ্টাৰ মালতীজ এজ ইজ 2 times of her age, হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ প্ৰেজেণ্ট এজ, হোৱাট ৱাজ দ্য ৰেচিঅ' অফ দেয়াৰ এজ 5 years ago, এণ্ড হোৱাট উইল বি দ্য ৰেচিঅ' আফটাৰ 5 years, এৰেঞ্জ দিছ ৰেচিঅ' ইন এচেণ্ডিং অৰ্ডাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, টগৰৰ বৰ্তমান বয়স 10 বছৰ, তেওঁৰ ডাঙৰ বায়েক মালতীৰ বয়স তেওঁৰ বয়সৰ 2 গুণ, দুয়োৰে বৰ্তমান বয়সৰ অনুপাত কিমান, আজিৰ পৰা 5 বছৰ পূৰ্বে দুয়োৰে বয়সৰ অনুপাত কি আছিল, আৰু এতিয়াৰ পৰা 5 বছৰ পিছত সেই অনুপাত কি হ'ব, এইদৰে পোৱা 3টা অনুপাত উদ্ধকমত সজোৱা। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 10ৰ চলিউশ্যন প্ৰথমে আমি ইংলিছত কৰি লওঁ। ইয়াত কি লিখি আছে চোৱা, প্ৰেজেণ্ট এজ অফ টগৰ ইজ 10 years, এই কথাটো ইয়াৰ পৰা লিখি লোৱা, প্ৰশ্নৰ পৰা চাই লিখি লোৱা। PRESENT প্ৰেজেণ্ট এজ অফ টগৰ TAGAR টগৰ ইজ 10 years YEAR, অৰ্থাৎ টগৰৰ বয়সটো কিমান? 10 বছৰ। এই কথাটো আমি ইয়াত লিখি ল'লোঁ। তাৰপিছত কি কৈছে চোৱা, কৈছে হাৰ চিষ্টাৰ মালতীজ এজ ইজ 2 times of her age, অৰ্থাৎ মালতীৰ বয়সটো কিমান কৈছে যে এই টগৰৰ বয়সৰ 2 গুণ। ইয়াত লিখা যে প্ৰেজেণ্ট PRESENT প্ৰেজেণ্ট এজ অফ মালতী MALATI মালতী ইজ কিমান হ'ব, মালতীৰ বয়সটো কিমান হ'ব, যোনটো কি আছে টগৰৰ যোনটো বয়স আছে তাৰ কি 2 গুণ। টগৰৰ বয়সটো কিমান? 10, এই 10ক কি কৰা 2 গুণ কৰা, 10 গুণ কিমান হ'ব? 20, অৰ্থাৎ কিমান হ'বগৈ? 20 years। অৰ্থাৎ চোৱা টগৰৰ বয়সটো 10 বছৰ, আৰু মালতীৰ বয়সটো কিমান হ'ব? ইয়াৰ 10ৰ 2 গুণ, 10ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 20, অৰ্থাৎ টগৰৰ বয়স 10 বছৰ আৰু মালতীৰ বয়সটো কিমান? 20 বছৰ। তাৰপিছত কি কৈছে চোৱা প্ৰশ্নটোত,
কৈছে যে হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ প্ৰেজেণ্ট এজ, অৰ্থাৎ বৰ্তমান সিহঁতৰ বয়সৰ অনুপাতটো কিমান সেয়া আমি উলিয়াব লাগে। ইয়াত লিখা যে ৰেচিঅ' অফ দেয়াৰ দেয়াৰ প্ৰেজেণ্ট প্ৰেজেণ্ট ৰেচিঅ' অফ দেয়াৰ প্ৰেজেণ্ট এজ, বৰ্তমান সিহঁতৰ যোনটো বয়সৰ অনুপাত সেইটো কিমান চোৱা। কিমান পালোঁ আমি, তগৰৰ বয়সটো কিমান 10, সেইকাৰণে ওপৰত 10টো লিখি লোৱা, আৰু মালতী বয়সটো কিমান 20টো কি কৰা তলত লিখা। এতিয়া চোৱা আমি এই 0টোৰ লগত 0টো কাটিব পাৰি হয়নে, পিছপিনে থকা 0টোৰ লগত এই পিছপিনে থকা 0টো কাটিব পাৰি। এতিয়া চোৱা কিমান বাকী আছে 2/1, আৰু ইয়াৰ অনুপাতটো কিমান হ'ব 1টো কি কৰা আগত লিখা, ইয়াৰ ৰেচিঅ'টো চিন দিয়া, এই অৰ্থাৎ তলত থকা 2টো কি কৰা পিছপিনে লিখি দিয়া। অনুপাতটো কিমান পালোঁ 1.2, 1.2 হয়নে। তাৰপিছত কি কৈছে চোৱা, কৈছে যে হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ প্ৰেজেণ্ট এজ, সেইটো আমি উলিয়ালোঁ। হোৱাট ৱাজ দ্য ৰেচিঅ' অফ দেয়াৰ এজ 5 years ago, কৈছে 5 বছৰ আগত সিহঁতৰ বয়সৰ অনুপাতটো কিমান সেয়া আমি উলিয়াব লাগে। ইয়াত লিখা যে প্ৰশ্নৰ পৰা লিখি দিবা যে কোনটো লিখিবা চোৱা, এইটো হোৱাট দ্য ৰেচিঅ' অফ দেয়াৰ এজ, এইটো ইয়াৰ পৰা লিখিবা দ্য ৰেচিঅ' অফ দেয়াৰ এজ তাৰপিছত কি লিখা আছে চোৱা 5 years ago হয়নে, ইয়াত লিখা আছে 5 years ago, অৰ্থাৎ 5 বছৰ পূৰ্বে সিহঁতৰ বয়সৰ অনুপাতটো আমি কেনেকৈ উলিয়াম চোৱা। যিহেতু সিহঁতৰ বয়সৰ অনুপাতটো কিমান আছিলে চোৱা 10/20 হয়নে, 10/20, যিহেতু 5 বছৰ পূৰ্বে কৈছে সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াৰ পৰা দুটাৰ পৰা কি কৰিব লাগিব, আমি এই অনুপাত দুটাৰ পৰা কি কৰিব লাগিব 5 বিয়োগ কৰিব লাগিব। যেহেতু 5 বছৰ পূৰ্বে বুলি কৈছে সেইকাৰণে আমি কি কৰিম 5 বিয়োগ কৰিম। এতিয়া চোৱা এই 10ৰ পৰা 5 গ'লে কিমান 5, আৰু এই 20ৰ পৰা 5 গ'লে কিমান 15। এতিয়া কি কৰা, এই 5 চোৱা 15ত কাটিব পাৰি, 5 15ত কেইবাৰ যাব 3বাৰ, আৰু চোৱা ওপৰ যিহেতু একো নাই তাৰমানে কি আছে এটা 1 আছে। এতিয়া এইটো কিমান হৈছে চোৱা 3/1 হয়নে, আৰু অনুপাতটো কিমান হ'ব, এই 1টো প্ৰথমে লিখি লোৱা, এইটো অনুপাত দিয়া, আৰু এই 3টো কি কৰা ইয়াৰ পিছপিনে লিখি দিয়া। অনুপাতটো কিমান পালে চোৱা 1/3। তাৰপিছত ইয়াত লিখা এগেইন এতিয়া চোৱা কি কৈছে চোৱা, ইয়াত প্ৰশ্নত কি কৈছে যে হোৱাট উইল বি দ্য ৰেচিঅ' আফটাৰ 5 years, অৰ্থাৎ 5 বছৰ পিছত এতিয়া সিহঁতৰ বয়সৰ অনুপাতটো কিমান হ'ব সেইটো আমি লিখিব লাগে। ইয়াত লিখা আছে দ্য ৰেচিঅ' আফটাৰ 5 years, ইয়াৰ পৰা লিখি দিয়া দ্য ৰেচিঅ' আফটাৰ 5 years। ইয়াত লিখা আছে দ্য ৰেচিঅ' আফটাৰ 5 years years কিমান হ'ব চোৱা। প্ৰথমে অনুপাতটো কিমান পাইছোঁ 10/20, ইয়াত 10টো ওপৰত লিখা 20টো তলত লিখা। যিহেতু কি কৈছে চোৱা 5 বছৰ পিছত যেতিয়া ক'ব তেতিয়া আমি এই দুটা অনুপাতৰ লগত কি কৰিব লাগিব 5টো যোগ কৰিব লাগিব। পূৰ্বে যেতিয়া ক'ব তেতিয়া আমি বিয়োগ কৰিম, যেতিয়া 5ত বুলি ক'ব তেতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব। এতিয়া চোৱা এই 10ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 15, আৰু এই 20ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 25। এতিয়া চোৱা এইটোক 5 দি কাটিব পাৰি, আৰু এইটোকো 5 দি কাটিব পাৰি, 25টোক 5 দি কাটিলে 5 বাৰ যাব, 15টোক 5 দি কাটিলে কেইবাৰ যাব 3বাৰ। চোৱা কিমান পালোঁ 3 অনুপাত কিমান পালোঁ 5। আৰু ইয়াক কি কৈছে চোৱা, কৈছে যে দিছ ৰেচিঅ' ইন এচেণ্ডিং অৰ্ডাৰ, আৰু অসমীয়াত কৈছে যে তিনিটা অনুপাত ঊৰ্ধ্বক্ৰমত সজোৱা, ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰ। ইয়াত লিখিবা যে দ্য ৰেচিঅ' ইজ ASCENDING এচেণ্ডিং অৰ্ডাৰ প্ৰথমে কিমান পাইছিলোঁ চোৱা 1/2, চবতকৈ সৰু কোনটো এইটো হয়নে। ইয়াত লিখিবা যে 1/2, তাৰপিছত কি পাইছোঁ চোৱা 1/3, ইয়াত লিখিবা 1/3, আৰু লাষ্টত কিমান পাইছোঁ 3/5 হয়নে, ইয়াত লিখি দিয়া 3/5। এইটো হৈ গ'ল আমাৰ 10 নম্বৰৰ এনচাৰ। আৰু চোৱা এতিয়া অসমীয়াত কেনেকৈ কৰিবা চোৱা, নাম্বাৰ 10ৰ চলিউশ্যন। অসমীয়াত চাই লোৱা কি কৈছে তগৰৰ বৰ্তমান বয়স 10 বছৰ, এই কথাটো ইয়াত লিখি লোৱা, তগৰৰ বৰ্তমান বয়স সমান 10 বছৰ। তাৰপিছত কি কৈছে চোৱা তেওঁৰ ডাঙৰ বায়েক মালতীৰ বয়স তেওঁৰ বয়সৰ 2 গুণ। এতিয়া ইয়াত লিখা আছে মালতীৰ বৰ্তমান বয়স সমান কি কৈছে যে এই তগৰৰ বয়সৰ কিমান 2 গুণ। তগৰৰ বয়সটো কিমান আছে 10, 10ৰ লগত কি কৰা 2 গুণ কৰি দিয়া, গুণ মানে পূৰণ, 10 গুণ কিমান 20, ইয়াত লিখা 20, আৰু ইয়াত লিখা লগত বছৰ। তাৰপিছত কি কৈছে চোৱা দুয়োৰে বৰ্তমান বয়সৰ অনুপাত কিমান, ইয়াত লিখি দিয়া যে দুয়োৰে বৰ্তমান বয়সৰ অনুপাতটো কেনেকৈ উলিয়াম চোৱা। প্ৰথমে চোৱা তগৰৰ বৰ্তমান বয়সটো কিমান 10 আছে, ইয়াত ওপৰত 10 লিখা, আৰু মালতীৰ বৰ্তমান বয়সটো কিমান 20 আছে, তলত 20 বুলি লিখি লোৱা।
এতিয়া চোৱা এই পিছপিনে থকা 0টোৰ লগত ওপৰত থকা পিছপিনৰ 0টো কাটিব পাৰি। এতিয়া বাকী কিমান আছে চোৱা 2/1 হয়নে। আৰু ইয়াৰ অনুপাত হিচাপে যদি আমি লিখোঁ কেনেকৈ লিখিব পাৰি 1টো প্ৰথমে লিখে ইয়াৰ অনুপাতৰ চিনটো দিয়া আৰু এই 2টো পিছপিনে লিখি দিয়া। এতিয়া চোৱা তাৰপিছত কি কৈছে চোৱা আমি চোৱা 2ৰ কি পাই গ'লোঁ বৰ্তমান বয়সটো পাই গ'লোঁ, বয়স নহয় 2ৰ বৰ্তমান কি পাই গ'লোঁ বয়সৰ অনুপাতটো পাই গ'লোঁ। এতিয়া চোৱা কি কৈছে 2ৰে বৰ্তমান বয়সৰ অনুপাত এতিয়া আমি উলিয়ালোঁ। কৈছে আজিৰ পৰা 5 বছৰ পূৰ্বে 2ৰে বয়সৰ অনুপাত কি আছিল। ইয়াত লিখা আছে এতিয়া ইয়াত লিখা আছে 2ৰ 5 বছৰ পূৰ্বে 5 বছৰ পূৰ্বে 2ৰে বয়সৰ অনুপাত 5 বছৰ পূৰ্বে সিহঁতৰ বয়সৰ অনুপাতটো কিমান হ'ব চোৱা। সিহঁতৰ প্ৰথম অনুপাতটো কিমান আছিলে 20/10 হয়নে। এতিয়া কি কৈছে 5 বছৰ যিহেতু পূৰ্বে বুলি কৈছে সেইকাৰণে আমি কি কৰিব লাগিব এই 2টাৰ পৰা কি কৰিব লাগিব 5 বিয়োগ কৰিব লাগিব। অনুপাত 2টাৰ পৰা আমি 5 বিয়োগ কৰিব লাগিব। এতিয়া 10ৰ পৰা 5 গ'লে কিমান 10ৰ পৰা 5 গ'লে 5 আৰু এই 20ৰ পৰা 5 গ'লে কিমান 15। এতিয়া চোৱা এই 5 দি আমি 15 কাটিব পাৰি 5 15 কেইবাৰ যাব 3বাৰ আৰু চোৱা যিহেতু ওপৰত একো নাই তাৰমানে ইয়াত কি আছে এটা 1 আছে আৰু অনুপাতটো কিমান হ'বগৈ 1/3। তাৰপিছত চোৱা আকৌ কি কৈছে আকৌ কি কৈছে চোৱা কৈছে যে অনুপাত কি আছিল আৰু এতিয়াৰ পৰা 5 বছৰ পিছৰ সেই অনুপাতটো কি হ'ব। অৰ্থাৎ এতিয়া কি কৰিব লাগিব 5 বছৰ পিছৰ অনুপাতটো উলিয়াব লাগিব। ইয়াত লিখিবা যে 5 বছৰ পাছত বয়সৰ অনুপাত 5 বছৰ পিছত বয়সৰ অনুপাতটো কেনেকৈ উলিয়াম চোৱা। প্ৰথমে ইহঁতৰ বয়সৰ অনুপাতটো কিমান আছিলে 20/10। প্ৰথমে ইয়াত লিখিলোঁ 20/10। যিহেতু কি কৈছে 5 বছৰ পিছত বুলি কৈছে সেইকাৰণে আমি কি কৰিব লাগিব এই 2টাৰ লগত 5 যোগ কৰিব লাগিব। যেতিয়া আমি পাছত ক'ব তেতিয়া যোগ কৰিম আৰু যেতিয়া পূৰ্বে ক'ব তেতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। এতিয়া চোৱা এই 10ৰ লগত 5 যোগ কৰিলে কিমান 15 আৰু এই 20ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 25। এতিয়া চোৱা এই 15টোক 5 দি কাটিব পাৰি আকৌ 25টোকো 5 দি কাটিব পাৰি হয়নে। 5 দি 25 কাটিলে কেইবাৰ যাব 5 বাৰ আৰু 15টোক 5 দি কাটিলে কেইবাৰ যাব 3বাৰ। চোৱা আৰু যিহেতু কাটিব নোৱাৰি কিমান পালোঁ ওপৰত পালোঁ 3 তলত পালোঁ 5। এইটোক অনুপাত হিচাপে লিখে কিমান হ'ব 3 কিমান হ'ব 5 হ'ব হয়নে। আৰু লাষ্টত কি কৈছে চোৱা কৈছে যে এইদৰে পোৱা 3টা অনুপাত ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰ। ইয়াত লিখি দিবা যে অনুপাত ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব চোৱা চবতকৈ সৰু কোনটো হ'বগৈ এই প্ৰথম যোনটো পালোঁ এইটো চবতকৈ সৰু 1/2। ইয়াত লিখা 1/2। তাৰপিছত কোনটো সৰু এইটো লিখিবা 1/3 আৰু লাষ্টত এইটো লিখি দিয়া 3/5। এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।